চৌদিশে অৰুণোদয় আঁচনিক লৈ ব্যাপক খেলিমেলি চিপাজৰ পিছত এবাৰ কলাইগাঁৱত বৃহৎ জালিয়াতি অৰুণোদয় হিতাধিকাৰী বাছনিক লৈ চলিছে জালিয়াতি প্ৰকৃততে উপযুক্ত হিতাধিকাৰীক বঞ্চিত কৰি কেনেদৰে তালিকা প্ৰস্তুত হয় শুনক এওঁলোকৰ মুখেৰে কলাইগাঁৱৰ পৰা ভুৱন মণিৰ ৰিপৰ্ট এন লাইভ এতিয়া আমি আছিলোঁ অৰুণোদয় বাছনি কমিটিৰ গভৰ্ণমেণ্ট নমিনেটেড 11জন সদস্য তাৰপিছত একোটা বুথত 4জনকৈ তেওঁলোকে কি মানে সদস্য দিছিলে এতিয়া চৰকাৰী নিয়ম মতে 4জন সদস্যই মিলি যিখিনি আমাৰ অঞ্চলটোৰ বা বুথখনৰ যিখিনি আমাৰ হিতাধিকাৰী আছে আমি বাছনি কৰি তেওঁলোকক আমি অৰুণোদয় তালিকাভুক্ত কৰিব লাগে কিন্তু 169 নং বুথ 2 নম্বৰ নাহৰবাৰী LP স্কুল ৰাইট সাইডত আমি তাতে মেম্বাৰ আছিলোঁ ভাস্কৰ ডেকা জগত ডেকা প্ৰমিলা নাথ আৰু কেশৱ চহৰীয়া এতিয়া ভাস্কৰ ডেকাই কি কৰিছে আমাৰ বাকি 3জন মেম্বাৰৰ অজ্ঞাতে তেওঁ বেনিফিচিয়াৰী আমাৰ যেটো কোটা আছিল 138 জন সম্পূৰ্ণ 138 জনৰ কোটাটো ফিলআপ কৰি তেওঁ মানে জমা দিছে আৰু আমি যেতিয়া তেওঁ আলোচনাৰ কাৰণে মাতিলো আমাৰ লগত সহযোগ কৰা নাই কৈছে বোলে মই সাবমিট কৰিলো তাত মই নেগোচিয়েশনছ কৰিব নোৱাৰো তাৰ পিছত কি হল আমি উপায়ন্তৰ হৈ প্ৰমিলা নাথ আৰু মই মিলি আমি এখন আমাৰ ফালৰখিনি তালিকা প্ৰস্তুত কৰি আমি বিডিও অফিচত আজি জমা দিব আহিছিলো তাৰ পিছত আমাক কোৱা গ'ল যে 169 অলৰেডি জমা হৈছে তেতিয়া আমি আচৰিত হলো কোনে জমা দিলা কাৰণ নিয়ম মতে কি হয় 4জন মেম্বাৰৰ তাত সহি থাকিব লাগে বিএলৰ সহি থাকিব লাগে এতিয়া আমাৰ অজ্ঞাতে আমাৰটো সহি লোৱাই নাই তেওঁ কেনেকৈ জালিয়াতি কৰিছে আপোনালোক দেখুৱাইছো মিডিয়াৰ সন্মুখত চাই লওক এইখন আপোনালোকে চাব পাৰে যে শেষৰ পেজত যি 4জন মেম্বাৰৰ সহি থাকে মেম্বাৰ 1 ভাস্কৰ ডেকাই নিজে মাৰিছে মেম্বাৰটোত কেশৱ চহৰীয়া তেওঁৰ মেম্বাৰ হয় কিন্তু এইটো তেওঁৰ হাতৰ আখৰ নাই আৰু ফোনেদি আমি তেওঁলোক কনফাৰ্ম কৰিছোঁ ফোন ৰেকৰ্ডিঙো আমাৰ লগত আছে তেখেতৰ অৰিজিন সহি নাই তেওঁৰ অজ্ঞাতে এইটো ডুপ্লিকেট কৰি মাৰিছে তাৰপিছত 3 নম্বৰটো হ'ল কুশেশ্বৰ বৰ্মন যিজন নেকি আমাৰ এৰিয়াৰে হয় কিন্তু তেওঁ কি এই সিলেকশ্যন কমিটিৰ কোনো মেম্বাৰ নহয় আৰু আমি জনাত তেওঁ অসুখীয়া এতিয়া শয্যাগত হৈ আছে তেওঁৰ সহিটো তেওঁ জানেনে তেওঁৰ অজ্ঞাতে মাৰিছে কিনে নাজানো কিন্তু এইটো কুশেশ্বৰ বৰ্মনৰ সহিটো মানে ভাস্কৰ ডেকাই কি কৰিছে জালিয়াতি কৰিছে কৰি উঠি তাৰপিছত আজি আহি ইয়াতে গম পালোঁ পাই মানে ইয়াতে বিভিন্ন যে 2 নম্বৰী দুৰ্নীতিৰ মানে হৈ আছে আমাৰ ব্লকখনত ৰিগাৰ্ডিং অৰুণোদয় কোনোবা এটা বিশেষ দলে তেওঁলোকে কি কৰিব বিচাৰিছে ক্ৰেডিট ল'ব বিচাৰিছে বাকী বিপক্ষবিলাকক তেওঁলোকে ডিপ্ৰাইভ কৰিব চাই আছে গতিকে এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে আৰু এতিয়া যদি ইমিডিয়েট ইয়াৰ ওপৰত ষ্টেপ দিয়া নহয় আমাৰ এই হিতাধিকাৰীসকল প্ৰকৃত হিতাধিকাৰীসকল মানে অৰুণোদয় লাভালাভৰ পৰা বঞ্চিত হ'ব লগতে আমাৰ 170 নম্বৰ বুথৰ সন্মানীয় আমাৰ সদস্যগৰাকী আছে তেওঁ এই বিষয়ে ক'ব তেওঁৰ বুথটো কি হৈছিল হয় কমিটিটোত মানে মই বিপিএফ ফালৰ পৰা সদস্য মানে আমি 4জন সদস্যই মিলি ইপিপিএলৰ হিতেশ বৈশ্য দাদা আছে মই আছোঁ তাৰপিছত মানে কমলাকান্ত বৈশ্য আৰু গিৰীশ চৰণীয়া আমি 4জনে মিলি তেওঁ আমি কলাইগাঁৱতে কালি লিষ্টখন প্ৰস্তুত কৰি বিএলৰো চাইন আনিলোঁ আনি তেওঁলোকে ক'লে কি যিহেতু যোৱাকালি ৰাতি 10:30 বাজি গ'ল ইমান ৰাতি মহিলা মানুহ এজনীটো ঘূৰি ফুৰা সম্ভৱ নহয় আমাৰো ঘৰ উঠাৰ আছে সেই বুলি মই ঘৰত গ'লোঁ যাওঁতে কমলা বৈশ্য আৰু নাই আৰু এই সহিটো মই মাৰা নাই আৰু এই লাষ্টৰ পেজটো তেওঁলোকে ঠিকে ৰাখিছে এই লাষ্টৰ পেজটো আমি 4জনে মিলি কৰিছোঁ এই লাষ্টৰ পেজৰ চাইনটো মোৰ এইটো কিন্তু এই বাকী এইকেইটা চাইন তেওঁলোকে নিজে মাৰিছে মই নাজানাকৈ মাৰিছে আৰু অলৰেডি গোটেই লিষ্টখনত 9-10জন মান মানুহৰ নেম চেঞ্জ কৰি দিছে আৰু তেওঁলোকে এইটো ভাল কাম কৰা নাই বুলি মই ভাবোঁ আৰু মোৰ ফালৰ পৰা মই মন্তব্য দিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916